Hey student, কি খবৰ? তোমালোকে প্ৰেক্টিস একদম মজাকে কৰি আছা? আগৰ ভিডিওটো তোমালোকে চালানে নাই? এমসিকিউৰ ওপৰত মই বহুত কেইটামান এমসিকিউ তোমালোকৰ গুৰুত্বপূৰ্ণ এমসিকিউ দিলো। এইটো ভিডিও তোমালোকে লং কোৱেশ্যনৰ কি কোৱেশ্যন তোমালোকৰ এই 21 ফেব্ৰুৱাৰী পৰীক্ষাত তোমালোকৰ মেট্ৰিক পৰীক্ষাত কি কোৱেশ্যন তোমালোকৰ আহিব সেই কোৱেশ্যনখিনি তোমালোকক মই আজি দেখাই দিম। ঠিক আছে? একদম এক্সাক্ট যেটো ডাটাৰ সহায়ত তোমালোকক মই কৰাম সেই ডাইৰেক্ট কোৱেশ্যন তোমালোকে দেখা পাবা পৰীক্ষাত। এই ভিডিওটো একদম অন্তিম পৰ্যন্তলৈকে তোমালোকে চাই থাকা আৰু প্ৰেক্টিস কৰা, ভালকে প্ৰেক্টিস কৰা, কোৱেশ্যনখিনি লিখি ভালকৈ মই বুজাই দিম, কনসেপ্ট কিছুমান মিডিলে কৈ দিম। সেই কনসেপ্টখিনি তোমালোকে ইউজ কৰি পেলাই তোমালোকে পটককে কোৱেশ্যনখিনিও সলভ কৰিব পাৰিবা আৰু আমাৰ টাৰ্গেট হ'ব মেথছত সকলোৱে 100 to 100 পোৱা। ঠিক আছে? যোনে যোনে ভিডিওটো ভাল পাবা, যদি আগৰ ভিডিওখিনি যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা, সাবস্ক্ৰাইব কৰিবা, চেনেলটো শ্বেয়াৰ কৰি দিয়া। বন্ধু বান্ধৱীৰ ওচৰত তোমালোকে চেনেলটো শ্বেয়াৰ কৰা, বহুতখিনি তোমালোকৰ লাভ হ'ব আৰু তোমালোকে কমনো পাই যাবা। তে ভিডিওটো বেছি দীঘল নকৰি পেলাই মানে একো কথা বতৰা মানে দীঘল নকৰি পেলাই তোমালোকক ভিডিওটো দেখাই দিম। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক কৰাম দিম। হে ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? পৰীক্ষাত তোমালোকৰ দুটা পৰীক্ষা দিলা, একদম মজাকে পৰীক্ষা দিছা সকলোৰে। মই কমেণ্টবিলাক পঢ়িছোঁ বাৰু আৰু যিমানখিনি পাৰিছোঁ মই ৰিপ্লাইও দি আছোঁ। তোমালোকে যেটো নেক্সট পৰীক্ষা আছে 21 ফেব্ৰুৱাৰী তাৰিখে মেথছৰ পৰীক্ষা, তাৰ বাবে তোমালোকে টেনচন কৰিব নালাগে। আমাৰ এমসিকিউ ভিডিও যোৱা ভিডিওটো তোমালোকে যদি চোৱা নাই চাই ল'বা। তাত বিভিন্ন ধৰণৰ কুৱেশ্যন তোমালোকক মই ডিসকাস কৰিছোঁ, চেপ্টাৰ ওয়াইজো নহয়, গোটেই বুকখনৰ যি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব লাগে বা আহিব পাৰে সেইখিনি কুৱেশ্যন তোমালোকক দিছোঁ। আৰু তোমালোকে যদি চেপ্টাৰ ওয়াইজ যদি এমসিকিউ যদি চাব বিচাৰা, একদম নতুন পেটাৰ্ণৰ কুৱেশ্যন মই কৰাইছোঁ, চেপ্টাৰ ওয়াইজ তোমালোকক কৰোৱা আছে। তোমালোকে প্লেলিষ্টখিনি খুলি পেলাই তোমালোকে চোৱা, বহুত তোমালোকে বেনিফিট পাবা। টপ 10 এমসিকিউ কৰাইছোঁ, কমন শৰ্ট কৰাইছোঁ, চেপ্টাৰ ওয়াইজ এমসিকিউ কৰাইছোঁ, বহুতখিনি তোমালোকক কুৱেশ্যন মই নিউ পেটাৰ্ণৰ একদম এক্সাক্ট তোমালোকে আগৰ যোনখিনি কুৱেশ্যন আছে তেনেকুৱা তোমালোকে একদমেই নোপোৱা, নতুন কুৱেশ্যন তোমালোকে দেখা পাবা। যে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ সেইখিনি ভিডিও তোমালোকে চোৱা। যোনে চাই যাবা তোমালোকে 21 তাৰিখে পৰীক্ষাত তোমালোকে নিজেই গমেই পাই যাবা কি প্ৰশ্ন, কি তোমালোকে দেখা প্ৰশ্ন, তোমালোকে এইটো চেনেলত দেখা প্ৰশ্ন তোমালোকে পৰীক্ষাত দেখা পাবা। কিন্তু তে আজিৰ যোনটো ভিডিও আছিলে সেই ভিডিওটো তোমালোকৰ লং কুৱেশ্যনৰ ওপৰত কি কুৱেশ্যন লং কুৱেশ্যনত তোমালোকক সুধিব সেই কুৱেশ্যন তোমালোকক একদম এক্সাক্ট ডাটাৰ সহায়ত তোমালোকৰ পৰীক্ষাত যি আহিব সেই কুৱেশ্যনখিনি তোমালোকক দি দিম। তে তোমালোকে একদম নিশ্চিন্ত মানে পৰীক্ষা দিয়া, সকলোৱে 100 পাব লাগিব। টাৰ্গেট আমাৰ সকলোৱে 100 থাকিব। যোনে 100 পাব বুলি বিচাৰি আছা তোমালোকে কমেণ্টত জনাবা, কোনে 100 পাম বুলি ভাবি আছা বা প্ৰেক্টিছ কৰি আছা। হা, সেই সকলে তোমালোকে কমেণ্টত জনাবা আৰু জুই ইমোজিটো দি দিবা। আৰু এই ভিডিওটো তোমালোকে একদম বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰি দিয়া। বন্ধু বান্ধৱীও 100 পাব লাগিব, তুমিও পাব লাগিব, সকলোৱে 100 পাব লাগিব, হয়নে নাই? সো সেই টাৰ্গেট কৰি পেলাই আজি এই কুৱেশ্যনখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট তোমালোকে পাই যাবা। ঠিক আছে? গমেই পাই যাবা কি প্ৰশ্ন আহিব। সো একদম বিনা বাকবাস কৰি পেলাই আৰম্ভ কৰোঁ বোলা। 1 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো তোমালোকৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চেপ্টাৰটোৰ পৰা মই আনিছোঁ। এনেকুৱা কুৱেশ্যন তোমালোকক কিন্তু দিব। ঠিক আছে? কেনেকুৱা দিব হয়তো এক্সাক্ট এইটো কুৱেশ্যনে দিব তোমালোকক, হয়তো কি দিব ইয়াতে কি কৈছে নাম কিছুমান দিছে, ৰশ্মি, নাজমা। এতিয়া নামখিনি যদি চেঞ্জ কৰি দিয়ে তোমালোকে সেই কুৱেশ্যনটো কি এনেকুৱা যদি এজ ইট ইজ কুৱেশ্যন আহে তোমালোকে কি নোৱাৰিবা। নামৰ লগত ইয়াতে কি একো নাই, তোমালোকে চাই যোৱা। এনেকুৱা কুৱেশ্যন তোমালোকে কিন্তু পৰীক্ষাত 100% তোমালোকে দেখা পাবা। এতিয়া কুৱেশ্যনটো মই কেনেকৈ সলভ কৰি মনোযোগেৰে চোৱা, ভালকৈ মনোযোগ দিবা। ৱৰ্ড প্ৰব্লেম হয় এইটো, ৱৰ্ড প্ৰব্লেম এটা মই কেনেকৈ ইকুৱেশ্যন এটা মই ডিৰাইভ কৰোঁ সেইটো চাবা। 3 বছৰ আগতে ৰশ্মিৰ বয়স নাজমাৰ 3 গুণ আছিল। 10 বছৰ পাছত ৰশ্মিৰ বয়স নাজমাৰ 2 গুণ হ'ব। ৰশ্মি আৰু নাজমাৰ বয়স নিৰ্ণয় কৰিব দিছে, বৰ্তমান বয়স। সো ধৰি লওঁ বা লেট কৰি লওঁ ৰশ্মিৰ বয়স মই কিমান ধৰি লওঁ, x বছৰ ধৰি লওঁ দেই। আকৌ নাজমাৰ বয়স মই কিমান ধৰিম, নাজমাৰ বয়স মই ধৰি লওঁ y বছৰ। ঠিক আছে, বুজি পাইছা? এতিয়া একৰ্ডিং টু কুৱেশ্যন বা প্ৰশ্ন মতে কি কৈছে, প্ৰশ্ন মতে আমাৰ কি কৈছে মনোযোগ দিবা। কি কৈছিলে যে 3 বছৰ আগতে
3 বছৰ আগতে এতিয়া ধৰি লোৱা মই যদি কওঁ যে 3 বছৰ আগৰ কথা তেতিয়া হলে এতিয়া যিটো মোৰ বয়স সেই অনুপাতে মোৰ বয়সটো 3 বছৰ কমি যাব লাগিব হয় না নাই ঠিক তেনেদৰে চোৱা ৰশ্মিৰ বৰ্তমান বয়স হৈছে x বছৰ 3 বছৰ আগত কি হ'ব কমি যাব 3 বছৰ এতিয়া যেহেতু x আছে তাতকে 3 কমি যাব মানে x - 3 হৈ যাব ৰশ্মি ঠিক একেদৰে নাজমাৰ বয়স যে y যে আছে 3 বছৰ কমি যাব ইয়াৰোটো কমি যাব নাজমাৰ বয়স আছে এতিয়া কিমান y বছৰ ধৰি লওক নাজমাৰ বয়স এতিয়া ধৰি লওক 10 বছৰ আছে 3 বছৰ আগতে কিমান হ'ব 10 কি থাকিব নেকি সম্ভৱই নহয় তাইৰ কি হৈ যাব কমি যাব 7 বছৰ হ'ব তেতিয়া তে ৰশ্মিৰ যদি বয়স যদি 3 বছৰ কমি গৈছে কিয় কমিছে 3 বছৰ আগৰ কথা কৈ আছে আৰু নাজমাৰ বয়স এতিয়া y বছৰ আছে তাইৰো কি হৈ যাব কমি পেলাই কিমান হৈ যাব y - 3 বুজি পাইছা আগতে কলে আমি বয়সটো কি কৰিম মাইনাস কৰিম ঠিক আছে কি কৈছে চোৱা ৰশ্মিৰ বয়স নাজমাৰ 3 গুণ আছিল এতিয়া ৰশ্মিৰ যোনটো বয়স নাজমাৰ ট্ৰিপল আছিল মানে কি আছে 3 গুণ আছিল মানে কি ৰশ্মিৰ যোনটো বয়স নাজমাৰ 3 গুণ মানে ৰশ্মি ডাঙৰ আৰু নাজমা সৰু তে নাজমাৰ 3 গুণ আছে ৰশ্মি তে সমান কৰিবলৈ মই কি কৰিব লাগিব কোৱাচোন এতিয়া চোৱা ৰশ্মি আছে ওপৰত ৰশ্মি ডাঙৰ 3 গুণ কি হৈ আছে 3 গুণ ডাঙৰ হৈছে কাৰ 3 গুণ নাজমাৰ 3 গুণ হৈছে ৰশ্মি এতিয়া এই দুটা সমান কৰিবলৈ মই ইয়াৰ লগত 3 এটা পূৰণ কৰিব লাগিব নে নাই মই নাজমাৰ লগত 3 এটা পূৰণ কৰিম তেতিয়া দুইটা ইকুৱেল হৈ যাব কথাটো বুজি পাইছা সেইটো কাৰণে মই নাজমাৰ বয়স যেহেতু 3 বছৰ আগতে এইটো হৈ গল ইয়াৰ লগত মই 3 এটা পূৰণ কৰিম আৰু 3 এটা পূৰণ কৰিলে ইকুৱেল হৈ যাব দুইটা ৰশ্মিৰ বয়স নাজমাৰ 3 গুণ কথাটো বুজি পাইছা 3 গুণৰ লগত সমান হৈছে এতিয়া এইটোৰ পৰা মই সমীকৰণ এটা বনাই দিম x - 3 ইকুৱেল টু এইটো যদি মই পূৰণ কৰি দিওঁ 3y - 3 গুণ 9 এতিয়া চোৱা x 3y টো এপিনে আনিলে -3y ঠিক আছে -9 আছে -3 টো এপিনে গৈছিলে +3 সো এইটো হৈ যাব x - 3y = -6 এইটো মই সমীকৰণ 1 নম্বৰ সমীকৰণ দিম বুজি পাইছা এতিয়া ইয়াতে চোৱা আকৌ আমাক আৰু এটা কন্ডিশন আছে যে 10 বছৰ পাছত 10 বছৰ যদি পিছত এতিয়া ৰশ্মিৰ বয়স আছে x বছৰ 10 বছৰ পিছত কি হ'ব 10 বাঢ়ি যাব মোৰ এতিয়া ধৰি ল মোৰ বয়স আছে 25 বছৰ 10 বছৰ পিছত কি হৈ যাব 35 হৈ যাব নে নাই তুমি নিজে ভাবিছো আছো ঠিক আছে বুজি পাইছা এতিয়া ৰশ্মিৰ বয়স আছে x বছৰ ঠিক আছে ৰশ্মিৰ আছে x বছৰ 10 বছৰ পাছত কি হৈ যাব x + 10 হৈ যাব বুজি পাইছা তে 10 বছৰ পাছত ৰশ্মিৰ বয়স নাজমাৰ আকৌ দুগুণ হ'ব তে নাজমাৰ কিমান আছিল y আছিল তাৰো 10 বছৰ বাঢ়ি গলে y + 10 সেম ৰশ্মিৰ বয়স বেছি আছে নাজমাৰ কম আছে এতিয়া নাজমাৰ ডাবল বুলি হ'ব বুলি কৈছে ঠিক আছে 2 গুণ হ'ব বুলি কৈছে তে ডাবল হ'ব নাজমা ৰশ্মি নাজমাৰ যোনটো বয়স নাজমাৰ বয়সটো ডাবল কৰিলেহে তুমি ৰশ্মিৰ বয়সটো পাবা তে এই নাজমাৰ লগত মই কি কৰিব লাগিব 2 এটা পূৰণ কৰিব লাগিব নাজমাৰ বয়সৰ লগত 2 এটা পূৰণ কৰিলেহে ৰশ্মিৰ বয়সটো পাম বুজি পাইছা এতিয়া চোৱা এইটোকৰ পৰা মই সমীকৰণ এটা বনাই দিও x + 10 = 2y + 2 লগত আকৌ এই 10 টো পূৰণ কৰিলে 20 সো হৈ যাব x - 2y so 20 plus 10 to -10 so হৈ যাব x - 2y = 10 এইটো হৈ গল আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া চোৱা 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ দুটা যেহেতু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমীকৰণ পাইছো নহয় জানো তে দুয়োটাৰ ভিতৰত তোমালকে তিনিটা পদ্ধতি তোমালকে শিকিছা চাগে অপনয়ন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি আৰু তিৰ্যক গুণন পদ্ধতি তোমালকে কি কৰিবা সমান চিনৰ এইটো সাইডে চাবা সমান চিনৰ বাও সাইডে চাবা যদি x ৰ যোনবিলাক পদ বা y ৰ যোনখিনি পদ সেইখিনি যদি ইকুৱেল যদি পোৱা তেতিয়ালে অপনয়ন পদ্ধতিটো ইউজ কৰিবা খুব সহজ হয় এটো সো x আৰু ইয়াতেও x আছে মিলি আছে ইয়াতে 3y আছে ইয়াতে 2y আছে হেতু লগত তোমালকে মিলালে নহব ঠিক আছে প্ৰথমটো লগত তোমালকৰ মিলি আছে তে তোমালকে অপনয়ন পদ্ধতিৰে সমাধান কৰি দিয়া সো লিখি দিব লাগিব ইয়াতে অপনয়ন পদ্ধতিৰে
সমাধান ঠিক আছে মই অপনয়ন পদ্ধতিৰে সমাধান কৰিম তে অপনয়ন পদ্ধতিত একেবাৰে ইজি হয় যদি দুইটা যদি মিলি থাকে একেবাৰে ইজিকে কৰিব পৰা যায় 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণ বিয়োগ কৰি দিয়া খালি জাস্ট 1 নম্বৰ মাইনাস 2 নম্বৰ কৰি পা ঠিক আছে মই অকনমান ফিল্মটো চাই দিছো হৈ আছে মই এইখিনতে কৰিছো হা তোমালোকে অকনমান এডজাস্ট কৰি লবা মই এইখিনতে কৰিছো চোৱা 1 নম্বৰৰ পৰা 2 নম্বৰ বিয়োগ কৰি পাও এইখিনিতে কৰিছো তোমালোকে চাই লবা সো 1 নম্বৰ সমীকৰণ গুটেটো পাতি দি x - 3y তাৰ পিছত কি আছে সমান সমান -6 2 নম্বৰ সমীকৰণটো তাৰ তলে তলে বহাই দিব লাগিব x - 2y সমান সমান 10 এতিয়া মই কি কৰিব লাগিব মাইনাস চিন কৰিলে তলৰ যোনবিলাক চিন থাকে তলৰ চিনবিলাক হালসলনি হৈ যায় ইয়াতে প্লাস আছে এটো মাইনাস হৈ যাব এটো মাইনাস আছে এটো প্লাস হৈ যাব এটো প্লাস আছে এটো মাইনাস হৈ যাব ঠিক আছে ওপৰটো প্লাস x তলটো মাইনাস x কেনসেল যাবগৈ ওপৰটো -3y তলটো +2y তো হৈ যাব সিঙ্গেল -y বুজি পাইছা এইখিনি বস্তু ইকুৱেল -6 - 10 -60 so minus cancel so y equal to পাই যাম আমি 16 y এর মানটো মই পাই যাম 16 মানে আমি নাজমাৰ বয়সটো পাইলুই নাজমাৰ বয়স y বুলি ধৰিছিলো নাজমাৰ বয়স 16 বছৰ ঠিক আছে নেক্সট আমি ৰশ্মিৰ বয়সটো উলাব লাগিব ঠিক আছে y এর মানটো মই 1 নম্বৰ সমীকৰণ বা 2 নম্বৰ সমীকৰণ বহাই দিলে আমি আনসাৰটো পাই গলো ঠিক আছে সো এটো ধুনিয়াকে তোমালোকে যদি বুজি পাইছা স্ক্ৰিনশ্বট লৈ লোৱা ঠিক আছে নেক্সট যোনখিনি আছে বাকিখিনি মই কৰি দি আছো চোৱা এতিয়া y এর মান একত বহুৱাই পাও এখিনি লিখিব লাগিব দেই বহুৱাই পাও 1 নম্বৰ সমীকৰণটো কি আছিল x - 3y সমান সমান -6 হয়নে সো x ৰ মানটো তো আমি উলাইহে আছো 3 ইনটু y ৰ মানটো মই কিমান ঘন 16 বহাই দিম 16 ইকুৱেল টু -6 সো হৈ যাব x - 16 3 গুণ কিমান হৈ যাব 18 এক উকলিল 48 নহয় জানো ইকুৱেল টু -6 সো এটো হৈ যাব x - 6 plus 48 -48 টো এপিনে গুছি গলে +48 সো x will be আমাৰ কিমান হৈ যাব 42 plus 42 সো লিখি দিব লাগিব তলত কি লিখি দিবা যে এতেকে ৰশ্মিৰ বয়স লিখি দিব লাগিব এইখিনি ৰশ্মিৰ বয়স আমি কিমান ধৰিছিলো x ধৰিছিলো তো x আছে 42 বছৰ আকৌ নাজমাৰ বয়স আমি কিমান ধৰিছিলো y কিমান পাইছো 16 বছৰ বুজি পাইছা সো এইখিনি তোমালোকে হয়তো কৰিছা তেও মই পঢ়াই দিছো তোমালোকক এতিয়া চোৱা বহুতে ভাবিব চাগে এইবিলাক সাৰি এনি দি আছে কোৱেশ্চন কমন নপৰে কিছুমান কথা মই নকও ঠিক আছে তোমালোকে চাই যোৱা যোনে বিলিভ কৰিবা যোনে মোৰ ওপৰত বিশ্বাস আছে যে কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহিব তোমালোকে 21 তাৰিখে নিজেই গম পাই যাবা পৰীক্ষাতে এনেকুৱা প্ৰশ্ন আহিছে নে নাই যিখিনি মই পঢ়াইছো এমসিকিউ যিখিনি মই পঢ়ালো তাৰ পৰা যদি কোৱেশ্চন আহিছে নে নাই তোমালোকে পৰীক্ষাটো গমেই পাই যাও ন মই আৰু একো প্ৰুফ কৰিবলৈ তো প্ৰয়োজন নাই ন ভাই জানো সেইটো কাৰণে খালি চাই যোৱা যোনে মোৰ ওপৰত বিলিভ কৰি আছে তোমালোকে নিশ্চয় ফল পাবা আৰু বিলিভ নকৰাখিনি মই একো ক'ব নোৱাৰো ঠিক আছে তোমালোকে মইতো আৰু হাত কাটি পেলাই তোমালোকক দেখাব নোৱাৰো যে হয় আহিবই বুলি সো এইখিনি আৰু সো নেক্সট কোৱেশ্চন খিনি বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন খিনি কি কৰো গোটেই বোৰ্ডখনত মই লিখি নাথাকো কি কৰো আগতীয়াকে লিখি লৈ আহো তাৰ পিছত তোমালোকক বুজাই দি আছো ঠিক আছে নহলে আকৌ লিখি থাকোতে বহুত সময় যায়তো সো এইখিনি কৰি আছো তোমালোকে চোৱা ভালকে চোৱা সো স্টুডেন্ট তোমালোকৰ নেক্সট কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট এই কোৱেশ্চনটো তোমালোকৰ বিত্ত চেপ্টাৰৰ উদাহৰণৰ কোৱেশ্চন খুব দৰকাৰী প্ৰশ্ন তোমালোকে চাবা এই কোৱেশ্চনটো আহাৰ চান্সেস বহুত বেছি 21 ফেব্ৰুৱাৰী তোমালোকে গম পাই যাবা কেনেকুৱা কোৱেশ্চন তোমালোকে এনেকুৱা কোৱেশ্চন আহিছে নে নাই ঠিক আছে সোয়া এই কোৱেশ্চনটো কি কৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত এইটো এটা বৃত্ত আছে যাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ বুজি পাইছা ওৰ পৰা পিলকে ব্যাসাৰ্ধ বুলিয়ে বুজিব লাগিব আমি এটো 5 সেন্টিমিটাৰ আছে এটা বৃত্তৰ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PQ এডাল জিয়া বুলি কৈছে আৰু এই P আৰু Q
পি কিউ ডাল জিয়া বুলি কৈছে আৰু যাৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ এই গোটেইটো ৰঙা ৰঙা যোনটো আছে আৰু এই দাগডালৰ দৈৰ্ঘ্য কিমান 8 সেন্টিমিটাৰ ঠিক আছে পি আৰু কিউ টনা স্পৰ্শকবোৰে এই পি বিন্দু আৰু কিউ টনা স্পৰ্শক এইবিলাক হৈছে এইটো এটা স্পৰ্শক এইডাল এডাল স্পৰ্শক স্পৰ্শকবোৰে এটা বিন্দু টি ছেদ কৰে আৰু এইটো বহি বিন্দুৰ পৰা আহিছে বুলি কৈছে আৰু টি বিন্দু ঠিক আছে সো বহি বিন্দু টি পৰা আহিছে বুলি কৈছে টি পি দৈৰ্ঘ্য ওলাব দিছে টিৰ পৰা পি লৈকে আমাক উলিয়াব দিছে মানে এইটো উলিয়াব দিছে ঠিক আছে এটা ধৰি লৈছো টি পি মই x বুলি ধৰি লৈছো x সেন্টিমিটাৰ টি আৰ হৈছে এই জায়গাটো আৰু আমাৰ জিয়া আৰু টি ও যেতিয়া সংযোগ কৰিছো ইয়াতে এটা বিন্দু পাইছো r ইয়াতে লম্ব কৰি পেলাই টানিছে মই বুজাই দি আছো কিয় লম্ব কৰি পেলাই টানিছে ইয়াতে এই যেতিয়া এইডাল হৈছে আমাৰ টি ও যেতিয়া সংযোগ কৰিছো ইয়াতে এই জিয়াৰ লগত ইয়াতে কটাকটি কৰিছে আৰু নাম দিছো মই r সো সেই টিৰ পৰা r লৈকে আমি ধৰিছো y সেন্টিমিটাৰ বুলি ধৰিছো এতিয়া চোৱা ত্ৰিভুজ পিআৰ মনোযোগ দিবা হা তোমালোকৰ ক্লাস 9 ৰ এটা কনসেপ্ট বৃত্ত চেপ্টাৰটোৰ পৰা আছে যদি এটা বৃত্তক যদি এই কেন্দ্ৰ এটো কেন্দ্ৰৰ পৰা যদি জিয়ালৈ যদি এটা লম্ব যদি টানিছে মনত ৰাখিবা লম্ব যদি টানিছে তেতিয়া হলে সেই লম্বডালে এই জিয়াডালক সমানে ভাগ কৰিব মানে পি আৰ সমান সমান আৰ কিউ হৈ গল যেহেতু কেন্দ্ৰৰ পৰা টানিছে নহয় জানো কেন্দ্ৰৰ পৰা টানিছে লম্ব দুডাল এই লম্বডাল টানিছে ইয়াতে আহিলে 90 ডিগ্ৰী কৰিছে সো ইয়াতে এই পি আৰ সমান সমান আৰ কিউ কৰি পেলাইছে বুজি পাইছা এটো হৈছে 9 ৰ কনসেপ্ট ঠিক আছে চোৱা ত্ৰিভুজ পি আৰ টিৰ বাবে পি আৰ টি এই সাইডৰ ত্ৰিভুজটো দেই পি আৰ টি তাৰ বাবে আমি যেহেতু এইটো এটা 90 ডিগ্ৰী নহয় জানো এইপিনে 90 ডিগ্ৰী হৈ যাব সো এইটো এটা সমকোণী ত্ৰিভুজৰ আমাৰ পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ সো কৰ্ণ আমাৰ কি হৈ যাব পিটি বা x হৈ যাব সো x স্কয়াৰ দিলো সমান সমান লম্ব বা ভূমি স্কয়াৰ সো ভূমিটোৱে প্ৰথম লিখিছো একো নাই ভূমি বা লম্ব একলগে লিখিলে হ'ল আৰু হা সো ভূমিটো আমাৰ হৈ যাব y স্কয়াৰ প্লাস লম্ব কিমান হৈ যাব পি আৰ নহব জানো এটা গোটেইটো যদি আমাৰ পি আৰ যদি পি কিউ যদি এই গোটেই জিয়াডালৰ দৈৰ্ঘ্য কিমান 8 সেন্টিমিটাৰ তেতিয়া হলে পি আৰ ক সমানে ভাগ কৰিছে নহয় জানো তেতিয়া হলে সমানে ভাগ কৰিলে এই জায়গাখন কিমান হ'ব 4 সেন্টিমিটাৰ কি কানে এইটো হৈছে কৰ্ণ এইটো হৈছে ভূমি এইটো হৈছে লম্ব এতিয়া লম্ব স্কয়াৰ বুজি পাইছা নেক্সট ওয়ান ওপিটিৰ বাবে জানাৰ আগত আমি অকনমান ইয়াতে চাই লোৱা য'ত ত্ৰিভুজ পি আৰ ও প্ৰ মানে একদম কথাটো বুজি পাইছা পি আৰ ও এইটো এটা সমকোণী ত্ৰিভুজ সেই সমকোণী ত্ৰিভুজৰ আমাৰ এইটো হৈছে কৰ্ণ 5 স্কয়াৰ বুজি পাইছা তাৰ পিছত আকৌ লম্ব স্কয়াৰ লম্ব কিমান হ'ব 4 হ'ব হিয়া 4 স্কয়াৰ প্লাস এইটো হৈ যাব ভূমি ঠিক আছে ইয়াতে আমাৰ আচলতে এই জায়গাটোত আমি বস্তু এটা ধৰি ললো বা এই জায়গাটোত এই জায়গাটো y স্কয়াৰ নহয় এই জায়গাটো আমাৰ হৈ যাব r o ঠিক আছে r o এ ধৰিছো মই y স্কয়াৰ নহয় হা r o স্কয়াৰ হৈ যাব এই জায়গাটো সো r o ঠিক আছে বুজি পাইছা এতিয়া সোয়া 5 স্কয়াৰ আছে মানে 25 আকৌ 4 স্কয়াৰ মানে কি 16 এপিনে প্লাস টু এপিনে লহিলে -16 হৈ যাব এতিয়া এই r o স্কয়াৰ আছিল স্কয়াৰটো মই দিয়া নাই এপিনে ৰুট ওভাৰ চিনডাল দিব লাগিব 25 ৰ পৰা 16 গলে কিমান 9 তে 9 ৰ বৰ্গমূল কিমান হ'ব 3 সো r o হৈ যাব আমাৰ 3 সেন্টিমিটাৰ ঠিক আছে বা o r হৈ যাব এই জায়গাটো আৰু এই জায়গাটো দেই এই r পৰা o লৈকে ঠিক আছে বুজি পাইছা এতিয়া ইয়াতে সোয়া OPT ৰ বাবে মানে এই সম্পূৰ্ণটো OPT এই গোটেইটো দেখা পাইছা সো তাত যদি আমি চাও এইটো আমাৰ 90 ডিগ্ৰী হৈছে এপিনে আমাৰ 90 ডিগ্ৰী হৈছে হয় নে নাই কাৰণ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ এইটো 90 ডিগ্ৰী হৈছে যত আমাৰ কি হৈ যাব আমাৰ হৈ যাব কৰ্ণ এইটো হৈ যাব কৰ্ণ এতিয়া TO হৈ যাব হয় নে সো TO কি হৈ যাব
তিয় এই গোটেই জায়গাটো আমাৰ y সেন্টিমিটাৰ এই গোটেই জায়গাটো এই গোটেইটো লাগিব কৰ্ণ মানে এই গোটেইটো নহব নেকি কোৱাচোন তুমি নিজেই ভাবিছোৱা এপিনে এইটো 90 ডিগ্ৰী আছে তুমি যদি এপিনৰ পৰা যদি চোৱা তেতিয়া হলে এইটো হৈ যাব আমাৰ কৰ্ণ হয় নে নাই সো এইটো যদি কৰ্ণ যদি হয় তেতিয়া কৰ্ণ স্কয়াৰ দিব লাগিব তে কৰ্ণডাল কি আছে y সেন্টিমিটাৰ আৰু এইকণ আমি আৰু কিমান পাইছিলো 3 পাইছিলো সো y + 3 স্কয়াৰ হৈ গল সমান সমান লম্ব লম্ব বা ভূমি আৰু ভূমি দিছো মই প্ৰথম ভূমি যেহেতু x আছে x স্কয়াৰ প্লাস লম্ব লম্ব কিমান এইটো হৈছে ব্যাসাৰ্ধ সো লম্ব হৈ যাব 5 স্কয়াৰ বুজি পাইছা এতিয়া 1 নম্বৰ 2 নম্বৰ মই সমীকৰণ দি দিছিলো 1 নম্বৰ সমীকৰণটো চোৱা x স্কয়াৰ = y স্কয়াৰ প্লাস 4 স্কয়াৰটো মই 16 বুলি লিখি দিব পাৰো বুজি পাইছা সো 2 নম্বৰত চোৱা 2 নম্বৰ সমীকৰণটো মই লৈ লৈছো কি আছে চোৱা এটো আছে a + b হোল স্কয়াৰ ফৰ্মুলা তে মই বহাই দিছো a স্কয়াৰ মানে হৈ যাব y স্কয়াৰ প্লাস 2ab 2a মানে হৈছে y প্লাস b মানে হৈছে 3 বহাই দিছো প্লাস b স্কয়াৰ মানে হৈ যাব 3 স্কয়াৰ বুজি পাইছা এইখিনি তাৰ পিছত এইখিনি চোৱা x স্কয়াৰ প্লাস 5 স্কয়াৰ আছে কাৰণে 25 এ বহাই দিলো দেই এইপিনে চোৱা y স্কয়াৰ বহালো প্লাস এইপিনে চোৱা 2.y.3 মানে কিমান হলো পূৰণ হৈ আছে এইকিটা পূৰণ কৰিব লাগিব সো 2 3 গুণ 6y প্লাস 3 স্কয়াৰ কৰিলো 9 ইকুৱেল টু এই x স্কয়াৰৰ জায়গাত মই x স্কয়াৰ এই গোটেই মানটো বহাব পাৰো এই গোটেই ভ্যালুটো বহাই দিছো মই x স্কয়াৰ মানে y স্কয়াৰ প্লাস 16 x স্কয়াৰৰ জায়গাত y স্কয়াৰ প্লাস 16 আৰু 25 টো 25 এ আছে বুজি পাইছা এতিয়া এপিনেও y স্কয়াৰ আছে এপিনেও y স্কয়াৰ আছে দুটাও প্লাস প্লাস আছে কাৰণে ক্যান্সেল গুছি গল সেম চিন থাকিলে সেম বস্তু থাকিলে আমি ক্যান্সেল কৰিব পাৰো সমান চিনত ইফাল সিফালে 6y ৰাখিলো এতিয়া চোৱা 16 আৰু 25 ঠিক আছে 16 আৰু 25 প্লাস যদি কৰো 41 প্লাস 9 টো হেপিনে গুছি গলে -9 সমান চিন এইটো সৰি লিখিছো দেখা পাইছা এতিয়া 6y এৰ হ'ল 41 ৰ পৰা যদি 9 এটা যদি বিয়োগ কৰো 32 পাম সেম 6 এৰে যদি এই 32ক যদি হৰণ কৰো হৰণটো না যায় বাৰু মই 2 এৰে কাটিলো এইটো 2 এৰে এইটো 16 পালো এইটো 2 এৰে কাটিলে 3 পালো ঠিক আছে y ৰ মানটো মই পালো 16/3 এতিয়া এই 1 নম্বৰ সমীকৰণ মই এই y ৰ মানটো বহাই দিম সো 1 নম্বৰ সমীকৰণটো কি আছিল x স্কয়াৰ এইখিনি আছিল y স্কয়াৰ নহয় জানো সো y স্কয়াৰৰ জায়গাত y ৰ মানটো মই 16/3 বহাই দিম 16/3 তাৰ স্কয়াৰ কৰিলো বুজি পাইছা প্লাস এখিনি আসলে 4 স্কয়াৰ মানে কি 16 এই নহয় জানো এতিয়া x স্কয়াৰ এর রোল ইকুয়াল 16 স্কয়াৰ মানে কি 256 3 স্কয়াৰ মানে কি 9 প্লাস 16 বহালো x স্কয়াৰ কন্টিনিউ হৈ আছে এই ইয়াৰ তলতো এটা 1 আছে 9 আৰু 1 ৰ লহাগু 9 লগত কিমান পূৰণ কৰিলে 9 হ'ব 1 পূৰণ ওপৰৰ সংখ্যা 256 এ হ'ব প্লাস 1 লগত কিমান পূৰণ কৰিলে 9 হ'ব 9 পূৰণ ওপৰৰ সংখ্যা 9 16 গুণ 144 তলত আছে 9 256 প্লাস 144 যোগ কৰিলো 400 পালো এতিয়া x স্কয়াৰ আছিল নহয় x স্কয়াৰ হে এটো পাইছো x যদি স্কয়াৰটো যদি নিদিও এপিনা ৰুট ওভাৰ সিঙ্গেল দিব লাগিব ঠিক আছে ৰুট ওভাৰ সিঙ্গেল দিলে তেতিয়া 4 ৰ বৰ্গমূল হৈ যাব 20 আৰু 9 ৰ বৰ্গমূল হৈ যাব 3 সো এইয়া x মানে আমি ধৰিছিলো কি tp তে হেতু হ'ব এতেকে tp দৈৰ্ঘ্য আমি কিমান পালো এইটো 20/3 সেন্টিমিটাৰ বুজি পাইছা এইটো কোৱেশ্চন আহাৰ চান্সেস বহুত বেছি সকলোৱে মনোযোগেৰে যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিভাইজ কৰি পেলাই চাই দিয়া এই কোৱেশ্চনটো একদম মুখস্থ নিচিনা কৰি যাবা তোমালোকে এই কোৱেশ্চনটো দিব ঠিক আছে নেক্সট কোৱেশ্চন কিনি চোৱা নেক্সট কোৱেশ্চন কিনি আৰু ইম্পৰ্টেন্ট চাই যোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সো 3 নম্বৰ কোৱেশ্চনটো খুবেই প্ৰয়োজনীয় কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ বৃত্ত চেপ্টাৰৰ পৰা লোৱা হৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন তোমালোকক দিবই মানে সো কি কৈছে এটা বৃত্তৰ যাৰ কেন্দ্ৰ O বুলি কৈছে ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ ঠিক আছে তেতিয়া হলে OP আমাৰ কিমান হৈ যাব 8 সেন্টিমিটাৰ হৈ যাব বা OQ আমাৰ 8 সেন্টিমিটাৰ হৈ যাব কথাটো বুজি পাইছা সো হেতু আৰু ব্যাসাৰ্ধখিনি কি হ'ব আমাৰ 8 সেন্টিমিটাৰ সকলো পিনে আমাৰ 8 সেন্টিমিটাৰে হ'ব সো যেটো ABCD চতুৰ্ভুজৰ ভিতৰত অৱস্থিত আৰু এই বৃত্তটোৰ কথা কৈছে বৃত্তটো ক'ত আছে ABCD চতুৰ্ভুজৰ ভিতৰত থাকিব বুলি কৈছে আৰু স্পৰ্শ বিন্দু PQRS বুলি কৈছে আৰু এই বৃত্তটোৰ স্পৰ্শ বিন্দু কি PQRS বুলি কৈছে দেই যদি AD পাৰপেন্ডিকুলাৰ DC সো AD পাৰপেন্ডিকুলাৰ ক'ত হৈ আছে এয়া পাৰপেন্ডিকুলাৰ ক'ত হৈ আছে DC ৰ ওপৰত এনেকুৱাকে মানে এনেকুৱা আৰু এনেকুৱাকে আছে দেই পাৰপেন্ডিকুলাৰ হৈ আছে ঠিক আছে
সো এতিয়া আমাক কি কৈছে যে BC 30 সেন্টিমিটার আৰু BS 24 তেন্তে BC উলিয়া বুলি কৈছে D ৰ পৰা C লিখে আমাক উলিয়া কৈছে সো দিয়া আছে মই আগতীয়াকৈ লিখি দিছো তোমালোকক খালি বুজাই দি আছো সো দিয়া আছে ও কেন্দ্ৰীয় বৃত্তটো ABCD চতুৰ্ভুজৰ ভিতৰত অৱস্থিত আমি জানো বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ সমান হয় নে যদি এইটো যদি বহিবিন্দু হয় তেতিয়াহলে এই ডাঙৰ বৃত্তটোৰ এইটো স্পৰ্শক তেতিয়াহলে এইটো লগত এইটো সমান আকৌ এইটো লগত এইটো সমান এইটো বহিবিন্দু হলে আকৌ এইটো যদি বহিবিন্দু হয় এইটো লগত আকৌ এইটো লগত এইটো সমান হয় নে আকৌ এইটো লগত এইটো সমান হয় নে কোৱা সো মই এটা দাগেৰে বুজাইছো যাতে এই দুটা সমান হয় এইটো তিনটা দাগেৰে বুজাইছো এইটো দুটা দাগেৰে বুজাইছো চাৰিটা দাগেৰে মই বুজাইছো গোটেইকেইটা এটা আনটোৰ লগত সমান হ'ব দেই এতিয়া হেতুকে লিখিছো যে AS = AP AS = AP BS = BR BS = BR হৈ যাব RC = QC হৈ যাব আকৌ DQ সমান সমান PD হৈ যাব হয় না সো এতিয়া আমাক কি কৈছে যদি মই এইটো যদি জানিবলৈ যদি বিচাৰো মানে RC যদি জানিবলৈ যদি বিচাৰো তেতিয়াহলে কি কৰিব লাগিব এই সম্পূৰ্ণটোৰ পৰা মই এইকণ মাইনাস কৰি দিম এইকণ মানে BR মাইনাস কৰি দিম মোক লাগে RC মই BC ৰ পৰা এই BR মাইনাস কৰিলে মই পাই যাম সো RC = BC - BR কৰিলো সো BC আমাৰ কিমান আছে BC আমাৰ 30 সেন্টিমিটাৰ আছে হয় না কোৱা আচ্ছা BR ৰ জেগাত মই BS বহাব পাৰো হয় নে নাই সো BS বহাই দিলো 30 - BS আমাক দি দিছে BS কিমান 24 সো 30 পৰা 24 গুছি গলে 6 সো 6 RC যদি আমাৰ 6 হয় RC যদি আমাৰ 6 হৈ যায় QC ও আমাৰ 6 সেন্টিমিটাৰ হৈ যাব বুজি পাইছা সো এতিয়া চোৱা এতেকে আমাক কৈ দিছে যে এইটো কোণ আমাৰ 90 ডিগ্ৰী বুলি কৈছে বা লম্ব পাৰপেন্ডিকুলাৰ বুলি কৈছে তেতিয়াহলে এইটো 90 ডিগ্ৰী হ'ব সো PDQ আমাৰ এই জায়গাটো আমাৰ কি এটো মুছি দিছো মই PDQ এংগল এটো 90 ডিগ্ৰী বুলি লিখি দিছো হা কিনি মুছি গৈছে অকমান চাই লোৱা এংগল OPD এইটো কোণ 90 ডিগ্ৰী হ'ব নে নাই কোৱা আকৌ OQD এইটো 90 ডিগ্ৰী হ'ব কিয় হ'ব বৃত্তৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ 90 ডিগ্ৰী হয় এইটো বৃত্তৰ ব্যাসাৰ্ধ এইটো স্পৰ্শকৰ মাজৰ কোণটো 90 ডিগ্ৰী এইটো বৃত্তৰ ব্যাসাৰ্ধ এইটো স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণটো 90 ডিগ্ৰী হয় এতিয়া হলে এইটো যদি 90 এইটো 90 এইটো 90 এইটো 90 হ'ব তেতিয়াহলে চাৰিটা যদি 90 হয় সেইটো এটা কি হ'ব বৰ্গ হ'ব হয় নে সো OPDQ এটা বৰ্গ বুলি আমি জানিব লাগিব সো OP আমাৰ কিমান 8 সেন্টিমিটাৰ তেতিয়াহলে এইটো 8 হয় নে নাই কোৱা তেতিয়াহলে OP যদি 8 সেন্টিমিটাৰ হয় বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে তেতিয়াহলে DQ আমাৰ 8 সেন্টিমিটাৰে হ'ব সিম্পল কথা বুজি পাইছা এতিয়া মই ইয়াতে লিখি দিছো এতেকে তাৰ তলত লিখিবা আৰু সো DC = কি হৈ যাব DC সম্পূৰ্ণ কি হ'ব DQ + QC সো DQ + QC ঠিক আছে সো DQ আমাৰ কিমান 8 প্লাস QC আমাৰ কিমান 3 QC আমাৰ QC আমাৰ 6 সো 8 হৈ যাব 14 সেন্টিমিটাৰ হৈ যাব আমাৰ DC আমাক DC উলিয়াব দিছিলে DC টো উলিয়াই দিছো আচ্ছা এতিয়া মই তলত তোমালোকক এটা কোৱেশ্চন দি দিছো তোমালোকে চাই আছা সেই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট তোমালোকে হয়তো কিতাপৰ পেজ নাম্বাৰ 258 পেজত তোমালোকে এটো পাই যাবা 9 নম্বৰ কোৱেশ্চনটো তোমালোকে এইটো ছবি সহ মই তোমালোকক দি দিছো তলত তোমালোকে চাই আছা চাগে সো সেই কোৱেশ্চনটো তোমালোকে প্ৰেক্টিস কৰিবা এইটো কোৱেশ্চন টেক্সচুৱেল দিহেতু মই তোমালোকক কৰি দিয়া নাই তোমালোকে হয়তো কৰিছা সেই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট সেই কোৱেশ্চনটো চাবা আজিলৈ মই এখিনি ৰাখিছো তোমালোকে মই আজি আৰু এটা MCQ ভিডিও এটা দিছো সেইটো চাইছা নাই সেইটো চোৱা সেইটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন আছিল সো অহাকালি আৰু কিছুমান বেলেগ কোৱেশ্চন লৈ আহিম আৰু তোমালোকে কমন শৰ্ট খিনি চোৱা লং কোৱেশ্চনৰ কাৰণে তোমালোকে কমন শৰ্ট পাৰ্ট 6 টা মানে 6 টা মই পাৰ্ট বনাইছো সেই 6 টা পাৰ্টটো চোৱা লগতে এইকিটাটো চাই আছা খুব ইম্পৰ্টেন্ট হৈ যাব আৰু এইখিনিৰ পৰা তোমালোকে কোৱেশ্চন ডাইৰেক্ট দেখা পাবা যি দিছো সেইখিনি তোমালোকে দেখা পাবা আৰু MCQ ৰ বাবে তোমালোকক মই বাৰে কৈছো যে চেপ্টাৰ ওয়াইজ টপ 10 MCQ বহুতখিনি MCQ মই কৰালো প্ৰথম অৱস্থাত এই চেনেলটো মই MCQ ৰ বাবে খুলিছো সো MCQ বহুত নিউ প্যাটাৰ্নৰ তোমালোকক MCQ মই কৰালো সেইখিনি চোৱা সেইখিনি হলে একদম ইজিলি তোমালোকে ধুনীয়া এটা মাৰ্কস MCQ পাই যাবা ঠিক আছে
সো নেক্সট কালি আৰু বহুত কেইটামান ভিডিঅ' মই লৈ আহিম তোমালোকে একদম ধুনীয়াকৈ নতুন যদি ষ্টুডেণ্ট যদি চাই আছা তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰ ওচৰত তোমালোকে এইটো চেনেল শ্বেয়াৰ কৰি দিয়া যেতিয়া শ্বেয়াৰ কৰিবা তেতিয়া আৰু বেছি ষ্টুডেণ্টে মোক চাব পাৰিব তেতিয়া সিহঁতেও কমেণ্ট কৰিব তোমালোকে পাবা মোৰো মনটো ভাল লাগিব তোমালোকৰো মনটো ভাল লাগিব কাৰণ তোমালোকে এইখিনি কুৱেশ্যন তোমালোকে 21 ফেব্ৰুৱাৰীত পৰীক্ষাত তোমালোকে দেখা পাবা ঠিক আছে তো আজিলৈ মই বিদায় লৈছোঁ অহাকালি আৰু এটা ভিডিঅ' অহাকালি এটা নহয় দুটা তিনিটামান দিম মই কালি ঠিক আছে সো সেইটো দিম বুলি আশা কৰিছোঁ সো হৈ যাব পাৰে কেতিয়াবা কিবা প্ৰব্লেম হৈ যাব পাৰে সো দিম দুটা তিনিটা দিমেই আৰু হা সেইটো মিছ নহয় আৰু ঠিক আছে সো সেইটো মই তোমালোকক মই কৈ ৰাখিলোঁ আৰু এতিয়া আজিলৈ মই বিদায় লৈছোঁ ধন্যবাদ